নমস্কাৰ প্ৰিয় দৰ্শক, চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ। মই প্ৰাঞ্জল শৰ্মা। কোভিডৰ আতংকই এতিয়া সমগ্ৰ ৰাজ্য সমগ্ৰ দেশ চানি ধৰিছে। শেহতীয়াভাৱে অসমত যি ধৰণৰ পৰিৱেশ পৰিস্থিতি বিৰাজ কৰিছে, সেই পৰিৱেশ পৰিস্থিতিৰ এক প্ৰতিফলন ছ'চিয়েল মিডিয়াত আমি দেখা পাইছোঁ। লোক আতংকিত হৈছে, বিভিন্ন ধাৰণা প্ৰচলন কৰা হৈছে, বিভিন্ন পোষ্ট দিয়া হৈছে আৰু সেই পোষ্টসমূহত বিভিন্ন কথা প্ৰচাৰ কৰা হৈছে। আৰু বহুজনে অভিযোগ কৰিছে যে এই ক্ষেত্ৰত সংবাদ মাধ্যম অৰ্থাৎ আমিও আতংক বিয়পাইছোঁ। আৰু সেইবাবেই আজি এই প্ৰতিবেদন মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আমাৰ উদ্দেশ্য আতংক বিয়পোৱা কোনো পধ্যেই নহয়। আমাৰ উদ্দেশ্য হৈছে প্ৰকৃত সত্যটো আপোনালোকৰ ওচৰলৈ লৈ অনা, লগতে সজাগতা সৃষ্টি কৰা। সেইবাবে আজি এই প্ৰতিবেদনত আমি দুটা ফেচবুক পোষ্ট ল'ব বিচাৰিছোঁ। অসমৰ দুগৰাকীকৈ সচেতন ব্যক্তি, এই দুয়োগৰাকী ব্যক্তিয়ে দুটা ফেচবুক পোষ্ট দিছে। যিহেতু বৰ্তমান সময়ত আমি সৰহসংখ্যক লোকেই ছ'চিয়েল মিডিয়াত বিভিন্ন কথা চাওঁ, দেখোঁ বা বিভিন্ন কথা নিজেও ব্যক্ত কৰোঁ, তেনে পৰিপ্ৰেক্ষিতত আৰু আপোনালোকে এই মুহূৰ্তত আমাৰ এই খবৰো যিহেতু ছ'চিয়েল মিডিয়াতেই চাব, আমি বিচাৰিছোঁ যে যিসকল লোকে আতংক বিয়পাইছে সেইসকল লোকৰ কথা নহয়, যিসকল লোকে প্ৰকৃততে সজাগ কৰিব, সচেতন কৰিব চেষ্টা কৰিছে, সেইসকল লোকৰ কিছু কথাও আপোনালোকৰ ওচৰলৈ লৈ আনো। আমি পুনৰবাৰ কৈছোঁ, আমাৰ উদ্দেশ্য প্ৰকৃত সত্য আৰু সজাগতা আপোনালোকৰ ওচৰলৈ লৈ যোৱা। আৰু এই প্ৰতিবেদনৰ এই পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে আমি পুনৰবাৰ আপোনালোকক আহ্বান জনাম, আতংকিত নহ'ব, সজাগ হওক। আহিব বিচাৰিছোঁ সেই ফেচবুক পোষ্টলৈ। পেছাত এগৰাকী শিক্ষক সীমান্ত গোস্বামী। সীমান্ত গোস্বামী এগৰাকী সচেতন ব্যক্তি, ফটোগ্ৰাফীৰ সৈতে জড়িত। সীমান্ত গোস্বামী ফেচবুকত এটা পোষ্ট দিছে আৰু তেখেতৰ পোষ্টটোত আমি দেখিছোঁ বৰ্তমান সময়ত যি ধৰণৰ মিথ কিছুমান, যি ধৰণৰ ব্যাখ্যা কিছুমান চলিছে, সেই ব্যাখ্যাসমূহৰ বিপৰীতে প্ৰকৃত কথাখিনি তেখেতে দাঙি ধৰিব চেষ্টা কৰিছে। তেখেতে লিখিছে, কোভিডৰ ভয়াৱহতাৰ বাবে মানুহক সজাগ আৰু সচেতন কৰা বৰ প্ৰয়োজন। কিন্তু সজাগ কৰাৰ নামত কিছুমান মানুহে আৰু পৰ্টেলে যিদৰে আতংক আৰু হতাশা বিয়পাইছে, সি আৰু ভয়ংকৰ। বেছিভাগ মানুহেই আজি হতাশগ্ৰস্ত। দুটামান প্ৰচলিত ভ্ৰান্ত ধাৰণাৰ বিষয়ে দুটিমান কথা লিখিছোঁ। পঢ়িব কিজানি অকণ সাহস পায়ে। বেমাৰটো ভয়াৱহ, বহুতৰে আপোনজনক কাঢ়ি নিছে। সাৱধানতা আৰু সচেতনতাৰ বিকল্প নাই, কিন্তু দুটিমান প্ৰচলিত আতংকৰ বাবেহে কথা কেইটি লিখিছোঁ। কি প্ৰচলিত আতংকৰ কথা সীমান্ত গোস্বামীয়ে ক'ব বিচাৰিছে? যে এটা প্ৰচলিত আতংক বৰ্তমান চলিছে, সেয়া হৈছে এক, কোভিডৰ এই দ্বিতীয় লহৰ প্ৰথমবাৰৰ তুলনাত বেছি মাৰাত্মক। এইটো আতংক এই মুহূৰ্তত অব্যাহত আছে সমগ্ৰ অসমতে। আৰু ছ'চিয়েল মিডিয়াত বহুজনে লিখিছে যে অতি ভয়ংকৰ, প্ৰথম ৱেভতকৈ এই দ্বিতীয় ৱেভটো অতি ভয়ংকৰ। সীমান্ত গোস্বামীয়ে লিখিছে, যোৱা সোমবাৰে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ চমুকৈ ICMRৰ প্ৰধান ডাক্তৰ বলৰাম ভাৰ্গৱে কৈছে, এইবাৰৰ ৱেভ যোৱাবাৰৰ তুলনাত কম ছিভিয়াৰ, বিশেষকৈ লক্ষণৰ ক্ষেত্ৰত। যোৱাবাৰ গাৰ বিষ, গোন্ধ নোহোৱা হোৱা, ডিঙিৰ চৰচৰণি আদি যিমান আছিল এইবাৰ কম, কিন্তু এইবাৰ উশাহ চুটি হোৱা লক্ষণ বৃদ্ধি হৈছে। সেয়েহে অক্সিজেনৰ বহু বেছি ডিমাণ্ড বাঢ়িছে। গতিকে সাৱধানে থাকিব। বৰ্তমান যিমান ৰোগী বাঢ়িছে, সকলোৰে ভাগত অক্সিজেন মিলোৱা কঠিন, কিন্তু মৃত্যুৰ হাৰ যোৱাবাৰৰ সৈতে একেই আছে। যিসকলে এই হোৱাটছএপ ইউনিভাৰ্চিটিৰ তথ্য দিয়া বুলি ভাবিছে, তলত প্ৰথম কমেণ্টত বাতৰিৰ লিংকটো দি দিয়া আছে, পঢ়ি ল'ব। আমি প্ৰথম কমেণ্টটো পঢ়িলোঁ। প্ৰথম কমেণ্টটোত আমি ক্লিক কৰোঁতে সেই বিশেষ বাতৰিটো আমি পালোঁ, য'ত ডক্টৰ ভাৰ্গৱাই তেখেতৰ কথাখিনি উল্লেখ কৰিছে। তেখেতে উল্লেখ কৰিছে, ভেৰি ক্লিয়াৰলি we find that the symptoms are much less. As I mentioned that the symptoms of joint ache, fatigue, muscle ache, loss of smell or sore throat are much less compared to the first wave. However, shortness of breath is higher in this wave, Dr. Bhargava said, reported news agency ANI. এই কথাখিনি উল্লেখ কৰিছে সীমান্ত গোস্বামীয়ে সেই বিশেষ বাতৰিটোৰ উদ্ধৃতি দি। দ্বিতীয় পইণ্টটো তেখেতে লিখিছে, যিটো ধাৰণা চলিছে সেয়া হৈছে শ চিতা একেলগে জ্বলিছে। হয়, বহুত মানুহ মৰিছে, কাৰণ বহুত মানুহৰ মৃত্যু ঘটিছে। যিমান মানুহৰ হ'ব, দুৰ্ভাগ্যজনকভাৱে মৃতকৰ সংখ্যা সিমানে হাৰত বাঢ়িব।
বহুজনে নিজৰ আপোনজনক হেৰুৱাইছে। কিন্তু কেইবাখনো চিতা একেলগে জ্বলি থকা ভিডিঅ'টো যে প্ৰচাৰ কৰা হৈছিল সেইটো বাৰাণসীৰ মণিকৰ্ণিকা ঘাটৰ। সেইটো ঘাটত গংগাৰ পাৰত চিতা দাহন কৰিলে স্বৰ্গ প্ৰাপ্তি হয় বুলি বিশ্বাস থকা কাৰণে তাত প্ৰতিদিনে শতাধিক চিতা আজি বহু বছৰ ধৰি দৈনিক দাহন হৈ আহিছে। অৰ্থাৎ সেই মণিকৰ্ণিকা ঘাটৰ যিটো ভিডিঅ' সেইটোৱে প্ৰচাৰ কৰি ক'ভিডৰ সময়ৰ ভিডিঅ' বুলি বহুতে আতংক বিয়পাইছে, যিটো প্ৰকৃত সত্য নহয়। এটা কথা সত্য যে যোৱাবাৰ যি ধৰণে মানুহৰ মৃত্যু ঘটিছিল এইবাৰো সেই একেধৰণে ঘটিছে। আৰু ইতিমধ্যে আমি উল্লেখ কৰিলোৱে, সেই বিশেষ বাতৰিটোও আমি দেখুৱালোঁ, সেই উদ্ধৃতিটোও আমি দেখুৱালোঁ। ডক্টৰ ভাৰ্গৱাই কৈছে যে যোৱাবাৰৰ তুলনাত এইবাৰৰ যি ধৰণৰ লক্ষণসমূহ সেয়া কম, কিন্তু ক'ভিডৰ যি ধৰণ বা প্ৰাবল্য সেই একেই আছে। যোৱাবাৰতকৈ এইবাৰ বাঢ়ি যোৱা বুলি যিটো ধাৰণা সৃষ্টি কৰা হৈছে সেয়া ভুল। আৰু যি চিতা জ্বলা ভিডিঅ' প্ৰচাৰ কৰা হৈছে সেয়াও এটা ভুল ভিডিঅ' আপোনালোকক দেখুৱাই থকা হৈছে। ইয়াৰ পিছত 3 নম্বৰ পইণ্টটোত সীমান্ত গোস্বামীয়ে লিখিছে, অমুকৰ ভেকচিন লোৱাৰ পিছতো পজিটিভ আহিছে। এই কথাটো চলিছে যে বহু মানুহে কৈছে ভেকচিন লোৱাৰ পিছতো পজিটিভ আহিছে। ভেকচিনে মানুহক চিৰদিন নিগেটিভ কৰি নিদিয়ে, বেমাৰটোৰ সৈতে যুদ্ধ কৰিবলৈ শৰীৰটোক ইমিউনিটিহে দিয়ে। ভেকচিন লোৱাজন বেমাৰটোত নমৰে, কিন্তু ভাইৰাছটো গাত সোমালে সঠিক সময়ত পৰীক্ষা কৰিলে পজিটিভ দেখাব। অৰ্থাৎ ভেকচিনটোৱে এনেকুৱা এটা কাম কৰি নিদিয়ে যাৰ ফলত আপোনাৰ কোনোপধ্যে পজিটিভ, আপুনি কোনোপধ্যে কৰোণা পজিটিভ নহ'ব, কিন্তু ভেকচিনটোৱে আপোনাৰ ইমিউনিটি বঢ়াব, ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াব, কৰোণা ভাইৰাছত আপোনাৰ মৃত্যু নঘটিব। যিটো ধাৰণা বিয়পোৱা হৈছে যে ভেকচিন লোৱাৰ পিছতো পজিটিভ আহিছে, পজিটিভ আহিব পাৰে, কিন্তু ইয়াৰ অৰ্থটো এইটো নহয় যে ভেকচিনটোৱে একো কাম কৰা নাই। ভেকচিনটোৱে আপোনাক এখন শ্বিল্ড প্ৰদান কৰিছে শৰীৰটোৰ ভিতৰত। চতুৰ্থতে শেষৰ পইণ্টটো তেওঁ লিখিছে, লকডাউন হ'ব। অৰ্থাৎ লকডাউন হ'ব বুলি বিভিন্ন কথা বিয়পাই থকা হৈছে। তাৰ বিপৰীতে সীমান্ত গোস্বামী লিখিছে, ক'ভিড কেছেছ বঢ়াৰ লগে লগে সকলোৰে এটাই কথা, লকডাউন হ'ব। দেশৰ বিভিন্ন প্ৰান্তত হৈছেও। প্ৰধানমন্ত্ৰীয়ে অৰ্থনৈতিক গতিবিধি অব্যাহত ৰাখি সাৱধানতা অৱলম্বন কৰিব কোৱাৰ পিছতো এছামে খন্তেক পিছতেই লকডাউন হ'বই ধৰণৰ কথা প্ৰচাৰ কৰি খাটি খোৱা মানুহক গভীৰ উদ্বিগ্নতাৰ মাজলৈ ঠেলি দিয়ে। এই ধৰণে কিছুমান ভুৱা কথা, ভ্ৰান্ত ধাৰণা বিয়পাই সৰ্বসাধাৰণ ৰাইজক, যি ৰাইজে সাধাৰণতে বিশেষ সত্যাসত্য নিৰূপণ বা যিকোনো কথা এটাৰ গুৰিলৈকে যোৱাৰ অভ্যাস এটা নাৰাখে, তেনেকুৱা লোকক আতংকিত কৰা হৈছে। আমি পুনৰবাৰ ক'ম, আতংকিত নহ'ব, সজাগ আৰু সচেতন হওক। কি ধৰণে ক'ভিডৰ পৰা বাচি থাকিব পাৰি, কি ধৰণে সাৱধানতা অৱলম্বন কৰি আপোনাৰ শৰীৰলৈ এই মাৰাত্মক ভাইৰাছবিধ নহাকৈ আপুনি থাকিব পাৰে তাৰ ব্যৱস্থা কৰক। আৰু চৰকাৰে যি ব্যৱস্থাৱলী বা যি নীতি নিয়ম অনুসৰি ভেকচিনৰ ব্যৱস্থা কৰিছে, ভেকচিন গ্ৰহণ কৰক। ভেকচিন লোৱাৰ পিছতো আপোনাৰ হয়তো পজিটিভ দেখুৱাব পাৰে, কিন্তু এটা কথা আপুনি নিশ্চিত থাকিব পাৰে যে ভেকচিন লোৱাৰ পিছত হয়তো ক'ভিড-19 হোৱাৰ পিছত যি ধৰণে লোকৰ মৃত্যু ঘটিছে আপোনাৰ হয়তো সেই মৃত্যু নঘটিব পাৰে। গতিকে সজাগ আৰু সচেতন হৈ থকাটোৱে অন্যতম উপায়, শ্ৰেষ্ঠ উপায়, যাৰ ফলত আমি ক'ভিডৰ পৰা হাত সাৰি থাকিব পাৰিম। এই মুহূৰ্তত বহু লোকে চৰকাৰক গালি পাৰিছে, ৰাজনৈতিক নেতাক গালি পাৰিছে, ৰেলী কৰিছে, আনকি আমাক সংবাদ মাধ্যমকো গালি পাৰিছে। কিন্তু এই ধৰণে গালি পাৰি জেদ ধৰি নিজৰ বিপদ মাতি অনাতকৈ কি ধৰণে নিজকে সজাগ আৰু সচেতন কৰি ৰাখি নিজকে, নিজৰ পৰিয়ালটোক, নিজৰ আত্মীয় স্বজনক, নিজৰ বৃদ্ধ পিতৃ মাতৃক, কণমানি শিশু সন্তানক ৰক্ষা কৰিব পাৰি, সেইটোহে উচিত হ'ব। ইয়াৰ পিছত আন এটা ফেচবুক পোষ্টলৈ যাব বিচাৰিছোঁ। বিশিষ্ট গল্পকাৰ সাংবাদিক পংকজ কুমাৰ দত্তই তেখেতে পোষ্ট দিছে, চেনিটাইজাৰ অক্সিমিটাৰৰ পৰা অক্সিজেনলৈ। আমাৰ প্ৰায়ৰিটিবোৰ সলনি হ'ব ধৰিছে। এসপ্তাহৰ ব্যৱধানত মোৰ দুগৰাকী আত্মীয়ক হেৰুৱালোঁ। ক'ভিডে কালি ডিব্ৰুগড়ত কাঢ়ি নিলে মোৰ জেঠাইৰ ছোৱালীক। এসপ্তাহ পূৰ্বে গুৱাহাটীত হেৰুৱালোঁ মোৰ আন এগৰাকী জেঠাইক। মই সাধাৰণতে আত্মীয়ৰ মৃত্যুজাতীয় পৰিয়াল বা ব্যক্তিগত পৰ্যায়ৰ কথাবোৰ নিলিখোঁ সামাজিক মাধ্যমত। সাংবাদিকতা জীৱনত অজস্ৰ মৃত্যুৰ খবৰ লিখিছোঁ বা মৃত্যুক ওচৰৰ পৰা দেখিছোঁ। মই নিজেও ICUত থাকি এসময়ত মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি অহা মানুহ। সেই ঘটনাই জীৱন সম্পৰ্কে ধাৰণাই সলনি কৰি পেলাইছে। কিন্তু যোৱা এটা বছৰে কথাবোৰ পূৰ্বতকৈও সলনি হৈ গৈছে একেবাৰে। আমাৰ জীৱনৰ প্ৰায়ৰিটি সলনি হৈ গৈছে। স্বাভাৱিক জীৱন যাত্ৰা ৰক্ষা কৰি যোৱাটো এখন এতিয়া কঠিন যুঁজ। পৰিয়ালৰ শিশুকে ধৰি অন্যান্যসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অব্যাহত ৰক্ষাৰ এখন যুঁজো ক'ভিডৰ বিৰুদ্ধে যুঁজৰ সমান্তৰালভাৱে চলাবলগীয়া হৈ গৈছে।
আমাৰ জীৱনৰ প্ৰায়ৰিটিবোৰ সলনি হ'বলৈ ধৰিছে। আমি বুজি পাব লাগিব বা প্ৰস্তুত হ'ব লাগিব যে যিকোনো সময়তে আমি হয়তো ক'ভিডৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰোঁ। যোৱা বছৰ প্ৰথমে মাস্ক, চেনিটাইজাৰ কিনিছিলোঁ, তাৰ পাছত অক্সিমিটাৰ কিনিলোঁ। এইবাৰ ঘৰত মজুত কৰি ৰাখিছোঁ হাতে কঢ়িয়াব পৰা অক্সিজেন ছাপ্লিমেণ্ট। এইদৰে ক্ৰমাৎ যেন সলনি হ'বলৈ ধৰিছে জীৱনৰ প্ৰায়ৰিটি। দুগৰাকী সচেতন ব্যক্তিৰ দুটা ফেচবুক পোষ্ট পঢ়ি শুনাইছোঁ আপোনালোকক, আৰু আমি যিমান পাৰোঁ তেখেতসকলে পোষ্ট দুটাৰ জৰিয়তে আপোনালোকলৈ কি বাৰ্তা কঢ়িয়াব বিচাৰিছে তাৰ চেষ্টা কৰিছোঁ। পংকজ কুমাৰ দত্তই উল্লেখ কৰিছে যে জীৱনৰ প্ৰায়ৰিটিসমূহ সলনি হৈছে। হয়, নিশ্চিতভাৱে ক'ভিডৰ এই পৰিৱেশ পৰিস্থিতিৰ দেশত থকাৰ পূৰ্বে আমাৰ জীৱন যি ধৰণৰ আছিল এতিয়া সেই ধৰণে হৈ থকা নাই। আমি এতিয়া অন্য কিছুমান বিষয়ত গুৰুত্ব দিবলগীয়া হৈছে আৰু দিব লাগিবও, কাৰণ জীয়াই থকাটোহে মূল কথা। এই ধৰণে বিভিন্ন লোকে ছ'চিয়েল মিডিয়াত সজাগতামূলক কথা বতৰা লিখি আছে। সেই বিষয়সমূহ শ্বেয়াৰ কৰক, সেই কথাসমূহ ৰাইজৰ মাজলৈ নিয়ক, যাতে অধিক লোক সজাগ আৰু সচেতন হয়। শেষত পুনৰবাৰ কম যে সজাগ সচেতন হৈ থকাৰ বাহিৰে এই মুহূৰ্তত আমাৰ হাতত কোনো উপায়েই নাই। স্বাস্থ্য বিভাগেও ক'ভিডক সম্পূৰ্ণভাৱে নিৰ্মূল কৰাৰ ক্ষেত্ৰত যে ব্যৰ্থ হৈছে সেই কথা প্ৰতীয়মান হৈছে। কিন্তু ইয়াৰ অৰ্থ নহয় যে আমি স্বাস্থ্য বিভাগক জেদ ধৰি গালি পাৰিম। ইয়াৰ অৰ্থ এইটো হ'ব যে ইয়াৰ সৈতে আমি মোকাবিলা নিজে কি ধৰণে কৰিম, সহাৱস্থান সহবাস কি ধৰণে কৰিম। এইখন পৃথিৱীত বিভিন্ন ৰোগ বিয়পি আছে, বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বিভিন্ন সময়ে সময়ে বিভিন্ন ঋতুত ঘটে, আৰু তাৰ পৰা হাত সাৰি থাকিবলৈ আমি বিভিন্ন উপায় উপচাৰ গ্ৰহণ কৰোঁ। বিভিন্ন প্ৰাকৃতিক উপায় উপচাৰো আমাৰ আখ্যানসমূহত আছে। বসন্তকালত বসন্ত ওলায় বা এই ধৰণৰ বিভিন্ন বিষয় বিভিন্ন কথা চলিছে। পৰৱৰ্তী সময়ত সেই ৰোগসমূহৰ চিকিৎসাও ওলাইছে বা ভেকচিন ওলাইছে। ক'ভিডৰ ভেকচিন ওলাইছে, পৰৱৰ্তী সময়ত হয়তো ক'ভিডৰ ভেকচিন আৰু অধিক শক্তিশালী বা ফলপ্ৰসূ হ'ব, তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। গতিকে এই মুহূৰ্তত আমি DB নিউজৰ তৰফৰ পৰা আপোনালোকক এটা কথাই ক'ম, সজাগ হওক, সচেতন হওক, আতংকিত নহ'ব। আতংকিত হৈ কোনো ধৰণৰ ভুল সিদ্ধান্ত গ্ৰহণ নকৰিব, আৰু আনৰ জেদ ধৰি আনক গালি পাৰি নিজৰ বিপদ চপাই নল'ব। এই মুহূৰ্তত আপোনাৰ পৰিয়ালটোহে আপোনাৰ প্ৰথম প্ৰায়ৰিটি, আপোনাৰ জীৱনটো আপোনাৰ প্ৰথম প্ৰায়ৰিটি। আৰু সেইবাবে আমি এই প্ৰতিবেদন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আমাৰ এই দুটা কথাই বা এই যিখিনি কথা আপোনালোকৰ ওচৰলৈ আমি আনিবলৈ চেষ্টা কৰিছোঁ, এই কথাখিনিয়ে কিছু হ'লেও আপোনালোকক উপকৃত কৰিব। আৰু যদি ভাবে আপোনালোকে যে আমাৰ এই প্ৰতিবেদনে কিছু হ'লেও আপোনালোকক সজাগ কৰিবলৈ সক্ষম হৈছে, আৰু যদি বিচাৰে আন দুজন ব্যক্তিও আমাৰ এই কথাখিনি জনাটো শুনাটো প্ৰয়োজন, তেনেহ'লে আমাৰ এই বাতৰি ফৰৱাৰ্ড কৰক, শ্বেয়াৰ কৰক, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক। ইয়াৰ লগে লগে এই প্ৰতিবেদনৰ পৰা মই প্ৰাঞ্জল শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ। DB নিউজ।